নমস্কাৰ, শুভ সন্ধ্যা। আজি 2026 চনৰ 19 আগষ্ট 1 ভাদ 1948 হক আৰু বুধবাৰ। আজি সন্ধিয়াৰ মুখ্য বাতৰিসমূহ হৈছে: উদং হৈ আহিছে তেলৰ ভাণ্ডাৰ, নতুন তেল গেছৰ সন্ধানত ৰাজ্য চৰকাৰ বৃহৎ পদক্ষেপ। 50জনতকৈ অধিক শিক্ষাৰ্থী থকা কোচিং প্ৰতিষ্ঠানৰ পঞ্জীয়ন বাধ্যতামূলক। কোচিং প্ৰতিষ্ঠানত মানসিক স্বাস্থ্য সুৰক্ষাৰ বাবে মনোবিজ্ঞানী মনোৰোগ বিশেষজ্ঞৰ ব্যৱস্থা। ফাঁচীৰে মৃত্যুদণ্ড বাহাল, প্ৰাণঘাতী বেজী, গুলীৰ দৰে পদ্ধতি নাকচ ন্যায়ালয়ৰ। কম যন্ত্ৰণাদায়ক মৃত্যুদণ্ডৰ আবেদন খাৰিজ উচ্চতম ন্যায়ালয়ৰ। অসমৰ সংৰক্ষিত বনাঞ্চলৰ সম্প্ৰসাৰণ এক ঐতিহাসিক পদক্ষেপ। যোৰহাটত ড্ৰাগছ পাৰ্টিত ষোড়শী যুৱতীৰ ৰহস্যজনক মৃত্যু, পলাতক আৰিয়ান গোস্বামী আৰক্ষীৰ জালত। 3 বান্ধৱীসহ মূল অভিযুক্ত যুৱকৰ মাতৃক অৱস্থাত গ্ৰেপ্তাৰ। কাজিৰঙাৰ ইক' চেঞ্চিটিভ জ'ন, চৰকাৰক শ্বেতপত্ৰ প্ৰকাশ কৰিবলৈ দাবী আছো। খিলঞ্জীয়া লোকৰ ভূমি অধিকাৰ সুৰক্ষাৰ বাবে চৰকাৰী সিদ্ধান্তক আদৰণি অগপত। 2025 চনৰ ৰাষ্ট্ৰীয় ক্ৰীড়া বঁটা ঘোষণা, 17গৰাকীলৈ অৰ্জুন বঁটা। UGC নেটৰ 3টা বিষয়ৰ প্ৰশ্নকাকতত চূড়ান্ত বিসংগতি। ব্যাপক সংস্কাৰৰ নিৰ্দেশ, কেন্দ্ৰীয় শিক্ষামন্ত্ৰী প্ৰহ্লাদ যোশীৰ। সামগ্ৰিক প্ৰক্ৰিয়াৰ হ'ব আমূল পৰিৱৰ্তন। শিলচৰ আইজল ৰাষ্ট্ৰীয় ঘাইপথত দুৰ্ঘটনাত নিহত একে পৰিয়ালৰ 2জন। নামত ৰাষ্ট্ৰীয় ঘাইপথ, বাস্তৱত যাতায়াত ব্যৱস্থা নৰকতকৈও অধম। গাঁত পানী বোকাৰ মাজত হাজোৰ ঘাইপথ, কেৱল সম্বৰ্ধনা লোৱাত ব্যস্ত বিধায়ক প্ৰকাশ দাস। ৰকিবুল হুছেইনে কাজিৰঙাৰ বাবে মাত মতাটো চূড়ান্ত হাস্যকৰ। ফেচবুক, ইনষ্টাগ্ৰামৰ দ্বাৰা কাজিৰঙা সংৰক্ষণ অসম্ভৱ, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্য। কংগ্ৰেছৰ প্ৰতিবাদৰ বাবে অতুল বৰাৰ বোকাখাত, কেশৱ মহন্তৰ কলিয়াবৰ সমষ্টি সম্পূৰ্ণ নিগাজী হ'ল। আজিলৈ সন্ধিয়া বাতৰি ইমানতে সামৰিছোঁ। ধন্যবাদ।